আচলতে ভ্ৰমণৰ অকল কিতাপ লিখিয়েই মই ক্ষান্ত হোৱা নাই। যাকে য'তে সুবিধা পালেই মই যে পৰ্যটন এটা যে অতিশয় লাভৱান অৰ্থনৈতিক উদ্যোগ সেই কথাষাৰ ক'বলৈ আৰম্ভ কৰিছোঁ। মেলে মিটিঙেও মই কৈ থাকোঁ, অসমত ইয়াৰ প্ৰচুৰ সম্ভাৱনা আছে। এতিয়া অকল কাজিৰঙাখনক লৈ বা মানসক লৈ বা তেনেকুৱা যিকেইখন আমাৰ বন্যপ্ৰাণী নেশ্যনেল পাৰ্ক আছে, ৰাষ্ট্ৰীয় উদ্যান, সেইকেইখনেই মূল নহয়। আচলতে অসমত পৰ্যটনৰ কাৰণে বিভিন্ন ধৰণৰ আছে, গ্ৰাম্য পৰ্যটন কওক বা অন্যান্য বিভিন্ন ধৰণৰ কৃষি কওক, এইখিনি চাহ উদ্যোগৰতো বহুত ভ্ৰমণৰ সুবিধা আছে, পৰ্যটনৰ সুবিধা আছে। আৰু অসমখন মানে ইমান ধুনীয়া, তাৰ বৈচিত্ৰ্যপূৰ্ণতাটো বিভিন্ন ঋতুত বেলেগ বেলেগ হৈ থাকে। শীতকালৰ অসমখন, বাৰিষাৰ অসমখন, এই ভঁৰালৈতৰ অসম, শীতকালৰ সেই সুন্দৰ নিজনি পানীৰ নৈখন বা অন্যান্য যিবিলাক জান জুৰি, তাৰপৰা যিবিলাক আমাৰ ৱেটলেণ্ড আছে, সেই ৱেটলেণ্ডবিলাকো ইমান ধুনীয়া। তাত চব পৰিভ্ৰমী চৰাই, নিজৰ দেশীয় চৰাই চিৰিকটি যেতিয়া আপোনাৰ কিৰিলি পাৰি থাকে, এটা অনিন্দ সুন্দৰ দৃশ্যৰ অৱতাৰণা হয়। এতিয়া আচলতে মই নিজেই এইবিলাকত গৈ দেখিছোঁ যে যথেষ্ট দেশীটো মানুহ আহি বিদেশী লোকো বহুত আহে। আৰু এটা কথা আপোনাক কৈ থওঁ, মই আগতে খুব মেঘালয় শ্বিলংখনৰ প্ৰতি আমাৰ ভাৰতীয় মানুহৰ খুব আকৰ্ষণ হৈছিল, অৰুণাচলৰ প্ৰতি আকৰ্ষণ হৈছিল। কিন্তু এতিয়া লাহে লাহে দেখিছোঁ যে অসমৰ প্ৰতিও যথেষ্ট মানে ভ্ৰমণকাৰীৰ আকৰ্ষণ হৈছে। কিন্তু সেই আকৰ্ষণটো মূলতঃ বন্যপ্ৰাণীৰ ওপৰত থকা আকৰ্ষণটোকে আমি মূল হিচাপে ল'ব নালাগে। তাৰ লগত বিভিন্ন ধৰণৰ পৰ্যটনৰ উদ্যোগ হিচাপে আমি ল'ব পাৰিব লাগিব। তেহে আমাৰ আচলতে পৰ্যটনৰ যিখন থলী বা অৰ্থনৈতিক যিটো কাঠামো, সেইটো খুব ভাল হয়। আৰু সেইকাৰণে বিভিন্ন তাৰ ইয়াৰ সুবিধা আছে। আমাৰ মঠ মন্দিৰবিলাক, কামাখ্যা ধৰক, বশিষ্ঠ কওক, এইবিলাকতো যথেষ্ট পৰ্যটক আহে। সেইবিলাকৰ কাৰণে যেনেকুৱা সা সুবিধা, এতিয়া কিন্তু খুব ভাল কথা, আনন্দৰ কথা যে এইবিলাকত কামাখ্যাতেই নহয়, আনকি অন্যান্য হেৰিটো ইভিন বৰদোৱা, খুব সুন্দৰভাৱে বৰদোৱাখন এতিয়া গঢ় দিয়া হৈছে। বৰপেটা হেৰিটো খুব ভাল সা সুবিধা কৰা হৈছে, ৰাস্তা ভাল, থকা মেলাৰ সুবিধা হৈছে। গতিকে অসমত পৰ্যটনৰ যি সাংঘাতিক সুবিধা আছে, সেই সুবিধাখিনি আমি লাহে লাহে আৰু বেছি উন্নত কৰিব লাগে। এতিয়া মোৰ নিজৰ যিটো অভিজ্ঞতা, ইমান দেশে বিদেশে ফুৰিও দেখিলোঁ যে অসমৰ দেখি ইমান ধুনীয়া এখন ঠাই, নদ নদী, পাহাৰ ভৈয়াম, গছ গছনি, চৰাই চিৰিকটি, বিভিন্ন জনগোষ্ঠী, বিভিন্ন খাদ্য, এথনিক ফুড বুলি আমি যি কওঁ, খাদ্য সম্ভাৰ, বস্ত্ৰ সম্ভাৰ, তাঁত শিল্প, বিভিন্ন ইমান মানে ভৰি আছে। সেইবিলাকৰ কিন্তু যি ধৰণে তাৰ আমি সুবিধা ল'ব লাগিছিল, যি ধৰণে সেইবিলাক আগবঢ়াই নিব লাগিছিল, এতিয়ালৈকে পৰা নাই। সেইটোৰ কাৰণে দুখ লাগে। আৰু অন্য এটা কথা মোৰ বিশেষভাৱে দুখ লাগে যে প্ৰিমিয়াৰ চিটি আমাৰ অসমৰ গুৱাহাটী, এইখনক কিন্তু আমি সজাই পৰাই পৰ্যটকৰ কাৰণে আকৰ্ষণীয় কেন্দ্ৰ কৰি তুলিব পৰা নাই। ইয়াত পৰ্যটক আহি ভালদৰে থকা মেলা কৰা, ভালকৈ ফুৰাৰ যি ধৰণৰ ব্যৱস্থা এটা থাকিব লাগিছিল, মই সেইটো দেখা নাই। কিন্তু ইমান মানে বিশাল স্কোপ আছে, পৃথিৱীৰ বিভিন্ন চহৰৰ লগতো যদি তুলনা কৰোঁ, গুৱাহাটীৰ যিটো প্ৰাকৃতিক বৈভৱ, ইয়াৰ যিটো মানে লেণ্ডস্কেপ, বিশাল ব্ৰহ্মপুত্ৰ, চাৰিওফালে 14টা নে 18টা আমাৰ পাহাৰ, ধুনীয়া ধুনীয়া পাহাৰ আছে, মঠ মন্দিৰ আছে। আমাৰ নাই কি আচলতে টুৰিজিমৰ কাৰণে, টুৰিষ্টৰ আকৰ্ষণৰ কাৰণে যিমানবিলাক লাগে। আৰু তাতোতকৈ ডাঙৰ কথা চাওক, গুৱাহাটীলৈ আহি গুৱাহাটীৰ পৰাই আপুনি পবিতৰা যাব পাৰে, একেবাৰে কাষতে গাতে লাগি আছে, প্ৰায় চিটি বুলি ক'ব পাৰে। মায়ং পাৰ হ'লেই পবিতৰা পাব। তাত আপুনি উইণ্টাৰত গ'লেই আপুনি 20-30টা গড় দেখা পাব। তাতেই আপুনি দেশী বিদেশী চৰাই, পৰিভ্ৰমী চৰাইও আনকি হাজাৰৰ লেখেৰে দেখা পাব পাৰে। এনেকুৱা ধৰণৰ ইউনিক হেৰি এটা আপুনি ক'ত পাব? ঠিক সেইদৰে বহুত আপোনাৰ ৰিভাৰ ডলফিন আছে পলহী নদীত। মানে গুৱাহাটীৰ পৰা গৈ এবেলাৰ বাট ঘূৰি আহিব, পবিতৰালৈ এবেলাৰ বাট ঘূৰি আহিব পাৰে, ওৰাঙলৈ গৈ আপুনি দিনতীয়াকৈ গৈ ঘূৰি আহিব পাৰে বা এৰাতি কটাই আহিব পাৰে গুৱাহাটীকে কেন্দ্ৰ কৰি। গতিকে ইয়াত ধৰ্মীয়টো আপোনাৰ ক'বই নালাগে। কামাখ্যাৰ লেখীয়া ঠাই আছে, উত্তৰ গুৱাহাটীত ইমান সুন্দৰ আমাৰ আছে, বশিষ্ঠৰ আছে, চাৰিওফালে মঠ মন্দিৰ, ধৰ্মীয় পৰ্যটনৰ কথা ক'লে, প্ৰাকৃতিক সৌন্দৰ্যৰ কথা ক'লে এইবিলাক নদ নদী আছে, বন্যপ্ৰাণীৰ কথা ক'লে বন্যপ্ৰাণী বিভিন্ন ইউনিক বন্যপ্ৰাণীৰে ভৰি আছে এতিয়াও। আজি চাওক, দীপৰ বিল এখনেই আমাৰ আছে ভাৰতবৰ্ষৰ ভিতৰত অন্যতম ৰামচৰ ছাইট বুলি কয়, ৱেটলেণ্ড। সেইটো লৈ আমি আজি গৌৰৱ অনুভৱ নকৰোঁ। দীপৰ
দীপৰ বিলৰ আজি আপুনি শুনিলে হয়তো আচৰিত হ'ব যে আচল দীপৰ বিলৰ যিটো আয়তন আছিল তাৰ 1/3 এতিয়া বৰ্তমান দীপৰ বিলত নাই। দ্বিতীয়তে আমি তেতিয়াই ৰেল লাইনটো আহি আমাক এটা অসুবিধাত পেলালে। তৃতীয়তে তাতে যিমানবিলাক হাতী আহে, মৎস্যৰ হেৰি আছে, বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটি আহে। তাতে আমি কি কৰিছোঁ, ওপৰতে এফালে এটা ছাইডত আমি জাবৰৰ দম পেলাবলৈ আৰম্ভ কৰি দিলোঁ, এফালে হেবিটেশ্যন কৰিলোঁ, এফালে এনক্ৰচমেণ্ট কৰিলোঁ। গতিকে দীপৰ বিলৰ লেখীয়া ইউনিক এটা ঠাই, সেই দীপৰ বিলক আমি যিদৰে তুলি ধৰিব লাগিছিল, পৰ্যটনৰ এটা বিশেষ আকৰ্ষণীয় কেন্দ্ৰ হ'ব লাগিছিল, সেইটো নহ'ল। আকৌ চাওক, চানডুবিৰ পৰা আপুনি ধুনীয়াকৈ গৈ ৰাতিপুৱা গৈ আবেলি ঘূৰি আহিব পাৰে। তেনেকুৱা এটা প্ৰকৃতিৰ অলমষ্ট বিস্ময় আৰু ইমান সুন্দৰ এটা মানে লেণ্ডস্কেপত এটা আছে চানডুবিখন। সেইটোতো আমি আৰু ডেভেলপ কৰিব লাগে। চানডুবিত তাত থকা মেলাৰ যিটো সুবিধা টুৰিজিমৰ আছিল পৰ্যটন বিভাগৰ, সেইটো ঘৰ চৰ ভালকৈ বনালে, কিন্তু তাত মানুহ ৰখাৰ একো ব্যৱস্থা কৰা হোৱা নাই। সেইকাৰণে তাত পৰ্যটক নাথাকেই প্ৰেক্টিকেলি। সেইটো এটা দুখ লগা কথা। কিন্তু মই এতিয়াও কওঁ যে আমাৰ ইমান স্কোপ আছে গুৱাহাটীখনক, অসম বাদ দিয়ক, গুৱাহাটীখনৰ মানে পৰ্যটনৰ কেন্দ্ৰস্থল কৰিবলৈ সাংঘাতিক আমাৰ স্কোপ আছে। উন্নয়নৰ কাৰণে দুটা বস্তু একেলগে লাগিব, এক হ'ল চৰকাৰৰ সদিচ্ছা আৰু দ্বিতীয়তে আমাৰ য়ং জেনেৰেশ্যনৰ তৎপৰতা। আমি আজি অকল চাকৰি বিচাৰি আছোঁ, এই চৰকাৰে কিমান মানুহক চাকৰি দিব। গতিকে আচলতে ছেল্ফ এমপ্লয়মেণ্টটোৰ আমি বিশেষভাৱে গুৰুত্ব দিব লাগে। এই ছেল্ফ এমপ্লয়মেণ্টৰ ক্ষেত্ৰত পৰ্যটন উদ্যোগটোৰ সাংঘাতিক ধৰণৰ স্কোপ আছে। এতিয়া আমি কিছুমান মাত্ৰ ৰিজৰ্ট খুলি আছোঁ সোণাপুৰৰ ৰাস্তাটোত বা অন্য ঠাইত। ৰিজৰ্টটো আনচাৰ নহয়, সেইটো আমাৰ ঘৰুৱা মানুহৰ কাৰণেহে সুবিধাজনক কথা এটা। কিন্তু আচল পৰ্যটনৰ দিশত পৰ্যটন উদ্যোগ হিচাপে তাক আগবঢ়াই নিবলৈ হ'লে গোটেই গুৱাহাটী তথা অসমত আমি এছাম ছাত্ৰ ইয়াৰ প্ৰতি আগ্ৰহী কৰি তুলিব লাগিব। প্ৰকৃতিৰ প্ৰতি, বন্যপ্ৰাণীৰ প্ৰতি, প্ৰকৃতিৰ সৌৰভৰ প্ৰতি, বৈভৱৰ প্ৰতি, সম্পদৰাজিৰ প্ৰতি, আৰু আমাৰ যিটো অতুলনীয় নিজৰ এটা বৈশিষ্ট্য আছে অসমখনৰ বা ক'বলৈ গ'লে গোটেই উত্তৰ পূৰ্বাঞ্চলৰ। আচলতে অসমক আমি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতীক হিচাপেও ব্যৱহাৰ কৰিব পাৰোঁ।